বিশেষ মাংস নিষিদ্ধ কৰাৰ পিছত মাংসপ্ৰেমীৰ নতুন অংক অসমত এতিয়া এন্ট্ৰি মাৰিছে উটৰ মাংসই উটৰ মাংস কাটি থকা অৱস্থাতে হাতে লুটে ধৰিলে আৰক্ষীয়ে কিন্তু ক'ত পালে উট চৰকাৰে ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে গো মাংস সেয়ে এতিয়া উটৰ মাংসৰে গো মাংসৰ চাহিদা পূৰণৰ চেষ্টা একাংশ লোকৰ হুজাইৰ আমলি পুখুৰীত উট কাটি থকা অৱস্থাতে হাতে লুটে ধৰাৰ লগতে চাৰিগৰাকীকৈ লোকক আটক কৰে আজিজুৰ ৰহমান নামৰ এজন লোকৰ ঘৰত কাটিছিল উট আজিজুৰৰ দুই পুত্ৰৰ লগত আন দুজনক আটক আৰক্ষীৰ জানিব পৰা অনুসৰি হুজাইৰ ইছলামনগৰ অঞ্চলত দুদিন পূৰ্বে ৰাজস্থানৰ পৰা 12টাকৈ উট আনিছিল হুজাইৰ বিভিন্ন ঠাইত ভগাই দিয়া হয় উটকেইটা তাৰে এটা উট আমলি পুখুৰীত আনি বাছি কুটি থকাৰ অৱস্থাতে উপস্থিত হয় আৰক্ষী এনে উট চৰাইটো ক'ৰ পৰা আনিছিলে উট চৰাইটো ৰাজস্থানৰ পৰা আনিছে কাগজ মতে আমি পাইছোঁ উট চৰাইটো ৰাজস্থানৰ হয় কিনি আনাটো সত্য কিন্তু বাকী কাটাৰ কিমানখিনি পাৰ্মিশ্যন আছে সিহঁতৰ ওচৰত আমি নাজানো এই যোনজন মালিকে ইয়াতে আনিছিলে এই মালিকজনকো এতিয়া থানাত মানে সোধপোছৰ কাৰণে লৈ গ'ল নামটো কি নামটো নাজানো মইতো পূব কান্দুলিমাৰী এৰিয়া গাঁওবুঢ়া পাবিজুৰি মানুহটো ময়ো চিনি নাপাওঁ টোটেল কেইজনক আটক কৰিলে টোটেল ইয়াৰ পৰা 3জনক উঠাই নিছে সোধপোছৰ কাৰণে পাছত মালিকজন আহিছে কাগজ লৈ অহাৰ পাছত মালিকজনকো থানাত লৈ গ'ল আজি ৰাতিপুৱা মানে পূব কান্দুলিমাৰী গাঁৱত মোৰ এৰিয়া হয় ইয়াতে এটা কোনোবা পাবিজুৰিৰ মানুহে উট এটা আনি ইয়াতে হাজিৰা কামলা লগাই কাটিলে মোক খবৰ দিলে থানাৰ পুলিচে মই আহি চালোঁ বস্তুটো চোৱাৰ পাছত সিহঁতক সুধিলোঁ সোধাৰ পাছত সিহঁতে কৈছে মালিকটো হ'ল পাবিজুৰিটো হ'ল এই আমাৰ কি কয় ইছলামনগৰৰ সিফালে হ'ব কাপাজবাৰীৰ ফালে কিন্তু আমিও চালোঁ মালটো যে আনিছে বা উটটো যে আনিছে উটটোৰ কাগজ পত্ৰ এনে ঠিকেই আছে কিন্তু কাটাৰ কোনো পাৰ্মিশ্যন আছে নে নাই সেইকাৰণে ইয়াৰ পৰা 3জন মানুহক উঠাই লৈ গ'ল থানাত সোধপোছৰ কাৰণে সেইবিলাক এতিয়া চাই আছে থানাত এতিয়া কাগজ পত্ৰ যদি অ'কে আছে তেনেহ'লে সিহঁতে এই উটটো হয়তো বৈধই হ'ব খোৱাৰ কাৰণে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে হুজাইৰ পৰা বিজু গাঁও খোৱাৰ ৰিপৰ্ট অসম লাইভ 24